নমস্কাৰ প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম এটালৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যুৱ প্ৰজন্মৰ ভৱিষ্যততকৈ একোৱেই ডাঙৰ হ'ব নোৱাৰে এই বিশেষ পোষ্ট কৰিছে নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ নীট পেপাৰ লিকক লৈ প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু বৰ্তমান সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু নীট পেপাৰ লিক গোচৰক লৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব বুলিও উল্লেখ কৰিলে নৰেন্দ্ৰ মোদীয়ে তাৰ সমান্তৰালকৈ কৈছে যে যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ একোৱেই ডাঙৰ হ'ব নোৱাৰে আৰু তেওঁলোকৰ সৈতে হেতালি খেলা বা তেওঁলোকৰ জীৱনক লৈ হেতালি খেলা প্ৰতিগৰাকী লোকক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰু এনেকৈ এতিয়া নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ প্ৰশ্ন কাকত লিক ৰোধত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰশ্ন কাকত লিকৰ গোচৰৰ বাবে স্থাপন কৰা হ'ব ফাষ্ট ট্ৰেক আদালত বিষয়াসকলক প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে শিক্ষাৰ্থীৰ স্বাৰ্থ ৰক্ষাত চৰকাৰৰ বিশেষ পদক্ষেপ সামাজিক মাধ্যম যোগে প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰি এই কথা কৈছে আমাৰ যুৱ প্ৰজন্মৰ কল্যাণ আৰু ভৱিষ্যততকৈ ডাঙৰ একো হ'ব নোৱাৰে এই মন্তব্য নৰেন্দ্ৰ মোদীৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত নষ্ট কৰা সকললৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে ফাষ্ট ট্ৰেক আদালতে নিশ্চিত কৰিব ক্ষীপ্ৰ ন্যায় প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ন্যায় লাভ কৰিব এই আশ্বাস প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ পোষ্ট এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ নীট পেপাৰ লিকক লৈ দেশজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে আৰু তাৰ মাজতেই নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ স্পষ্ট কৰিছে যে নীট পেপাৰ লিক গোচৰৰ যি শুনানি সেই শুনানি হ'ব ফাষ্ট ট্ৰেক আদালতত অতি শীঘ্ৰেই দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব বুলি উল্লেখ কৰিছে শেহতীয়াকৈ দেশৰ লাখ লাখ যুৱ প্ৰজন্ম ৰাজপথলৈ ওলাই আহিছিল 20 তাৰিখে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল সংসদলৈ তেওঁলোকে সোমোৱাৰ চেষ্টা কৰিছিল আৰু সেই সময়তেই আৰক্ষীয়ে বল প্ৰয়োগ পৰ্যন্ত কৰিবলগীয়া হয় আৰু য'ত কেইবাগৰাকীও প্ৰতিবাদকাৰীৰ সমান্তৰালকৈ আৰক্ষীও আঘাতপ্ৰাপ্ত হয় আৰু বৰ্তমান এই সমগ্ৰ ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু তাৰ মাজতেই প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে কোৱা হৈছে যে যুৱ প্ৰজন্মৰ ভৱিষ্যততকৈ বেলেগ একোৱেই ডাঙৰ হ'ব নোৱাৰে বৰ্তমান সময়ত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নীট পেপাৰ লিক গোচৰৰ শুনানি এতিয়াৰে পৰা ফাষ্ট ট্ৰেক আদালতত হ'ব অৰ্থাৎ নীট পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পেপাৰ লিকৰ ঘটনাত ভুগি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে এই যি গোচৰ এই গোচৰৰ নিষ্পত্তি হ'ব দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব বুলি উল্লেখ কৰা হৈছে আৰু এনেকৈ নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ কোটি কোটি যুৱ প্ৰজন্মই চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল আৰু বৰ্তমান সময়ত নৰেন্দ্ৰ মোদীয়ে এই উত্তৰ দিছে সামাজিক মাধ্যমত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে প্ৰশ্ন কাকত লিক ৰোধত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত প্ৰশ্ন কাকত লিকৰ গোচৰৰ বাবে স্থাপন কৰা হ'ব ফাষ্ট ট্ৰেক আদালত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দেশজুৰি চাঞ্চল্য চলি থকাৰ সময়তেই নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা এই বিশেষ পোষ্ট দিয়া হৈছে আৰু প্ৰতিগৰাকী যুৱ প্ৰজন্মক আশ্বাস দিছে যে পেপাৰ লিক যি এই প্ৰক্ৰিয়া শীঘ্ৰেই শেষ হ'ব ইয়াৰ কাৰণে আমি একজোট হৈ কাম কৰিব লাগিব বুলিও শেহতীয়াকৈ উল্লেখ কৰা হৈছিলে আৰু বৰ্তমান স্পষ্ট ৰূপত সামাজিক মাধ্যমত কোৱা হৈছে যে যুৱ প্ৰজন্মৰ ভৱিষ্যততকৈ একোৱেই ডাঙৰ হ'ব নোৱাৰে